এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ এটি বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গক বিহ্বান কৰাটো সাক্ষীৰ ভাষ্যহে, এয়া আৰক্ষীৰ ভাষ্য নহয়, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জুবিন গাৰ্গক বিহ্বান কৰাৰ দাবীক লৈ আহি গ'ল মুখ্যমন্ত্ৰীৰ প্ৰথমটো প্ৰতিক্ৰিয়া। জুবিন গাৰ্গক বিহ্বান কৰাটো সাক্ষীৰ ভাষ্যহে, জুবিন গাৰ্গক বিহ্বান কৰাৰ কথা আৰক্ষীৰ ভাষ্য নহয় বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। শেখৰজ্যোতি গোস্বামীয়ে সঁচা কৈছে নে মিছা কৈছে সকলো ওলাই পৰিব। সাক্ষীয়ে সঁচা কৈছে নে মিছা কৈছে সকলোবোৰ তদন্ত কৰা হ'ব আৰু অহা 10 অক্টোবৰত আহিব ভিছৰা পৰীক্ষাৰ ৰিপৰ্ট আৰু 11 অক্টোবৰত ফাদিল হ'ব সকলোবোৰ তথ্য। জুবিনক বিহ্বান কৰাৰ দাবীক লৈ আহি গ'ল মুখ্যমন্ত্ৰীৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে যে জুবিন গাৰ্গক বিহ্বান কৰাটো সাক্ষীৰ ভাষ্যহে, অৰ্থাৎ শেখৰজ্যোতি গোস্বামীৰ ভাষ্যহে, আৰু জুবিন গাৰ্গক বিহ্বান কৰাটো কোনো আৰক্ষীৰ ভাষ্য নহয়। জুবিনক বিহ্বান কৰাৰ দাবীক লৈ আহি গ'ল মুখ্যমন্ত্ৰীৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শেখৰজ্যোতি গোস্বামীয়ে কিয় লুকুৱাইছিল সিদ্ধাৰ্থই জুবিনক বিষ দিয়াৰ কথা। পোষ্টমৰ্টেম ৰিপৰ্ট ঘূৰাই দি উচবিছিল গৰিমা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এটি ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে। শেখৰজ্যোতি গোস্বামীয়ে কিয় লুকুৱাইছিল সিদ্ধাৰ্থই জুবিন গাৰ্গক বিষ দিয়াৰ কথা, তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা কৰিলে, এটা পৰিয়ালৰ দৰে আমি আছিলোঁ বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। উচপি উঠিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। মোৰ মানুহজনে সকলোকে বহুত মৰম কৰিছিল, তাৰ পিছতো তেওঁক কিয় এনেকুৱা কৰিলে তেওঁলোকে। মই মোৰ মানুহজনক হেৰুৱাইছোঁ, জুবিনক মই আৰু কেতিয়াও ঘূৰাই নাপাওঁ, কিন্তু জুবিনে উচিত ন্যায় পাব লাগিব। ৰাজ্য চৰকাৰে জুবিনক উচিত ন্যায় দিবই লাগিব। জুবিনৰ লগত কি হৈছিল মই জানিব লাগিবই। মই আইনৰ ওচৰত আস্থা ৰাখিছোঁ, মই আইনৰ কথা বিশেষ নাজানো আৰু মৰণোত্তৰ ৰিপৰ্ট মোৰ ব্যক্তিগত সম্পত্তি নহয়। ৰাজহুৱা হ'লে তদন্তত ব্যাঘাত জন্মিব পাৰে বুলি মন্তব্য কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। সেইবাবে মই মৰণোত্তৰ প্ৰতিবেদন গ্ৰহণ নকৰিলোঁ আৰু মৰণোত্তৰ প্ৰতিবেদন আদালত আৰু SITৰ সৈতে থাকক বুলি মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। আৰু জুবিন গাৰ্গক ন্যায় দিয়ক, ন্যায় দিবই লাগিব, দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগিব, মন্তব্য জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। যোৱা নিশা জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত মুখ্যমন্ত্ৰী গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি গুৰুত্বপূৰ্ণ আলোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। নিশা জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত মুখ্যমন্ত্ৰীক দেখিবলৈ পোৱা গৈছে। গৰিমা শইকীয়া গাৰ্গক সাক্ষাৎ কৰি গুৰুত্বপূৰ্ণ আলোচনা। জুবিন গাৰ্গৰ পিতৃ, পত্নী আৰু ভগ্নীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিন গাৰ্গক বিহ্বান কৰা হৈছিল নে নাই সকলো তদন্ত হ'ব স্পষ্ট। ছিংগাপুৰৰ ইয়ৰ্থ পাৰ্টিত থকা লোকসকলকো আহিব লাগিব তদন্তৰ আওতালৈ। আৰু নিশা জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ আলোচনা দেখিবলৈ পোৱা গৈছে। গৰিমা শইকীয়া গাৰ্গক লগত লৈ গুৰুত্বপূৰ্ণ আলোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। জুবিন গাৰ্গৰ পিতৃ, পত্নী আৰু ভাগ্নীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। অহা 31 অক্টোবৰত ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গৰ চৰিত্ৰত বেলেগৰ কণ্ঠ ব্যৱহাৰ কৰা নহ'ব। জুবিনৰ কণ্ঠত শুনিবলৈ পাব সমগ্ৰ ৰাজ্যবাসীয়ে ৰৈ ৰৈ বিনালে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। অহা 31 অক্টোবৰতে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে। জুবিন গাৰ্গে যিধৰণে বিচাৰিছিল তেনেদৰেই ৰৈ ৰৈ বিনালেৰ কাম সম্পূৰ্ণ কৰা হ'ব। জুবিন গাৰ্গৰ চৰিত্ৰত বেলেগৰ কণ্ঠ ব্যৱহাৰ নহ'ব। ৰৈ ৰৈ বিনালে জুবিনৰ অৰিজিনেল ভইচ ব্যৱহাৰ কৰা হ'ব। য'ত অসুবিধা আছে তাত হ'ব ইয়াৰ জৰিয়তে ভইচ সংযোজন, আৰু মুঠতে জুবিন গাৰ্গৰ চৰিত্ৰত জুবিনৰ ভইচেই থাকিব। জুবিন গাৰ্গৰ যি ইচ্ছা আছিল সকলো ইচ্ছা পূৰণ কৰা হ'ব। আৰু 31 অক্টোবৰৰ বাবে আমি এতিয়া দিনে ৰাতিয়ে কাম কৰিছোঁ বুলি মন্তব্য কৰা হৈছে। আৰু জুবিন গাৰ্গৰ প্ৰতিটো গানৰ ৰয়েলিটি গৰিমা গাৰ্গেই পাব আৰু মায়াবিনীৰ কপিৰাইট গৰিমাৰ লগতে থাকিব লাগিব। জুবিন গাৰ্গৰ গানক লৈ কোনেও ব্যৱসায় কৰিব নোৱাৰিব, মন্তব্য পৰিচালক ৰাজেশ ভূঞাৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, কোনো ৰাজনৈতিক কামত জুবিন গাৰ্গৰ গীত ব্যৱহাৰ কৰিব নোৱাৰিব। জুবিন গাৰ্গে যিধৰণে বিচাৰিছিল তেনেদৰে ৰৈ ৰৈ বিনালেৰ কাম সম্পূৰ্ণ কৰা হ'ব। আৰু অহা 31 অক্টোবৰতেই ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে।
আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। জুবিন গাৰ্গক বিষপান কৰোৱাইছিল নেকি সিদ্ধাৰ্থই? 11 অক্টোবৰত ৰাজহুৱা হ'ব সম্পূৰ্ণ তথ্য। শেখৰজ্যোতি গোস্বামীৰ ভাষ্য, কিন্তু পুলিচৰ ভাষ্য নহয় এয়া যে জুবিন গাৰ্গক বিষপান কৰা হৈছিল। মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। 10 অক্টোবৰত আহিব জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ ৰিপৰ্ট আৰু জুবিন গাৰ্গক বিষপান কৰা কথা সত্য হয় নে নহয় হে স্পষ্ট হৈ পৰিব। অহা 11 অক্টোবৰত স্পষ্ট হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য। শেখৰজ্যোতি গোস্বামীৰ ভাষ্য, অসম আৰক্ষীৰ ভাষ্য নহয় বিষপান কৰোৱাটো। শেখৰজ্যোতি এজন অভিযুক্ত, গতিকে নিজক বচাবলৈও এনে মন্তব্য কৰিব পাৰে শেখৰজ্যোতি গোস্বামীয়ে। 11 অক্টোবৰত সকলো কথা স্পষ্ট হৈ পৰিব আৰু ছিংগাপুৰৰ প্ৰবাসী অসমীয়া লোকসকলক আহিবলৈ হেঁচা দিব লাগিব। তেওঁলোক তদন্তৰ বাবে অসমলৈ আহিবনে নাই চিন্তাৰ বিষয়। ভাৰতত থাকিলে আমি ধৰি আনিব পাৰিলোঁ হয়, তেওঁলোক নাহিলে বিষয়টো এটা পাকচক্ৰত সোমাই পৰিব। ছিংগাপুৰৰ অসমীয়া লোকসকলক ৰাইজে হেঁচা দিব লাগিব। ছিংগাপুৰৰ প্ৰবাসী অসমীয়াক আহিবলৈ মানসিক হেঁচা লাগিব আৰু অসম পুলিচ ছিংগাপুৰলৈ যাব নোৱাৰে। কেছ দিয়া মানুহ আছে, কিন্তু পুলিচ ছিংগাপুৰ যাব নোৱাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মানসিক হেঁচা দিব লাগিব ছিংগাপুৰত থকা অসমীয়াসকলক। কেছ দিয়া মানুহে পাব্লিচিটি বিচাৰে। কেছৰ জৰিয়তে মানুহক ছিংগাপুৰৰ পৰা আনিব নোৱাৰি। চৰকাৰে গঠন কৰা ন্যায়িক আয়োগ সম্পূৰ্ণ স্বাধীন, যিয়ে তদন্ত প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ চকু ৰাখিব, যাৰ ফলত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা হ'ব, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 10 অক্টোবৰত আহিব জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ ৰিপৰ্ট। তাৰ পিছতেই স্পষ্ট হৈ পৰিব যে সিদ্ধাৰ্থই জুবিন গাৰ্গক বিষপান কৰাইছিল নে নাই।